তে উঠিলোঁ। আজিৰ আৰু অলপ বেলেগ ধৰণৰ এটা কথা ক'ব লগা আছে আপোনালোকক। এইটো অভিজ্ঞতা খালি অসমতে হ'ব নেকি? মই ভাবিছোঁ বেলেগ জেগাত আৰু নহ'ব। এই কথাটো হ'ল আমাৰ সেই চিটি বাছ মাখা যি আছে, কিন্তু চিটি বাছ মাখা কৰোণাৰ আগৰ পৰিস্থিতিটোৰ কথা কৈছোঁ দা। কৰোণাৰ পিছততো আৰু বাছ তাতেতো আৰু মানুহ-চানুহ নুঠেই। উঠিলেওনো কেইটামান উঠে। কিন্তু তাৰ আগৰ যোনটো অভিজ্ঞতা আছিল সেইটো অভিজ্ঞতাই বেলেগ। এনেকুৱা ক'ব লাগিব যে আগৰ চিটি বাছ মাখা যি আছিল, সেই মাখা চিটি বাছ নহয়। আকৌ আগতে ধেকৰা কুকুৰ এটা এটাক খেদে, এটা এটাক খেদে। আৰু মোচনত চিন চাব নাই। কোনোবাইতো হয় কাটব, কোনোবাইতো হয় কাটব। সেনাহান আৰু গ্ৰুপত আহিলেতো সিহঁতৰ মাৰা মাৰি খেদা খেদি একেবাৰে লাগি যায়। তো সেইকাৰণে মই সিহঁতক বেছিভাগ ধেকৰা কুকুৰ বুলিয়ে ভাবোঁ। তাৰ নহ'লে আৰু আগৰ চিটি বাছ মাখাটো গম পাইছিয়ে। সিহঁতেতো খালী নিবা গেলি সিহঁতৰ গাত জুই লাগে। পুৰা ফুল কৰিয়ে নিব আৰু বস্তা জাপা দিতো নেনেয়ে, পাণ জাপা দি নিয়ে। বস্তা জাপা দি নিলেও অলপ জাগাটো এৰিব। কিন্তু পাণ জাপা হ'লে লাগি নিব। যেন মানুহৰ গাৰ মাজত জাগাই নাথকিব। আৰু সেই ভিৰ বাছ মাখাত কলেজৰ আপা-আপিকেইটা উঠি বৰ ভাল পায়। এতিয়া সিহঁতৰ কেছ হ'ল, যদি গোটেই বাছখনত খালি এটা মানুহ জাগাই আছে হেঁচি ঠেলি, তথাপিও একেবাৰে আপা-আপি দুটাই উঠিব। যদি তাতে অলপ গা লাগালাগিটো ভাল হয়তো ভিৰ বাছত। আৰু তোমাৰ প্ৰেমৰ স্পৰ্শটো অলপ ভাল লাগে। তো সেইকাৰণে তাতে উঠে। তো এই ভিৰ বাছ মাখাটো কম্পালচৰিয়ে। আগতে খালী বাছটো কেতিয়া নাযায়ও। খালী নেটকে সি তাতে সেই চানমাৰি বা অনুৰাধাত বহি থাকিব গোটেই দিনটো। তো ভিৰ হ'লিহে সিহঁতৰ গাড়ীৰ মোচনটো আহে। এইটো যি কি নহওক, তাৰপিছত আৰু এটা কথা মন কৰিব লগা, যি পৃথিৱীত চবতকে মিছা কথা কোৱা মানুহ যোনী আছে, এইগিলানতো আছেই, মৰাৰ ক্ষেত্ৰতো আছে, বিয়া পতা মৰাৰ ক্ষেত্ৰতো আছেই, যোনে তিৰিক মিছা কথা কয়। কিন্তু তাহাৰতকে ওপৰতো এটা আছে, এই আমাৰ বাছৰ কণ্ডাক্টৰ। কেছটো হ'ল কি, বাছৰ কণ্ডাক্টৰ কিয় মিছলীয়া বুলি কৈছোঁ, সি আপোনাক ভাড়া খুজিব আহিব। বঢ়িয়াকে খুচুৰা পইচা হাতত লৈ পেলাই, নোট মাখা লৈ পেলাই। আপোনাক ভাড়া খুজিলে, আপুনি ক'লে বোলে ৰ'ব চানমাৰিৰ পৰা নুনমাটি যাম। 10 টকা লওক। 10 টকা দি পেলাই 3 টকা নে 4 টকা ভাড়া, 6 টকা ঘূৰি দিব লাগে। সি ক'ব খুচুৰা নাই ৰ'ব দি আছোঁ অলপ লাহে লাহে। সেই বুলি কৈ 10 টকাখন লৈ পেলাই আঙুলিৰ মাজত হাতৰ মাজত লৈ ল'লাক। তাৰমানে কেছটো হ'ল কি, অলপ পইচাটো দেখাত বেছি লাগিব না তেতিয়া। তেতিয়া সিহঁতে ক'ব পাৰিব না, আমি ভাড়া বেছি পাওঁ সদায়। সেইকাৰণে সেই 10 টকাটো ল'লাক, লৈ পেলাই কৈছে অলপ পিছত দি আছোঁ ৰ'ব। লৈ পেলাই এতিয়া আপুনি যদি অলপ জ্ঞানী মানুহ, আপোনাৰ যদি মনত স্মৃতি শক্তিটো ভাল, তেতিয়া আপুনি নুনমাটি বা হেৰিত নামাৰ আগে তাক খুজিব। নহ'লে যদি আপুনি পাহৰি গ'ল, কোনোবা আপিৰ লগত আছে, কথাই চালকা মাৰি মাৰি আপোনাৰ হেৰিটো গেল, মনত পাহৰি গ'ল আপুনি, তেতিয়া আপুনি নামি গ'ল আৰু। তাৰপিছত আপোনাৰ 10 টকা 6 টকাটোতো গেলেই লোকচান হৈ পেলাই। সেইটো আৰু তাৰ দৰে মিছা কথা কোৱা মানুহ মই আজিলৈকে দেখাই নাই। মোৰেই কিমান লোকচান হ'ল তাৰ কাৰণে। আৰু এটা চবতকে দেখিলে পিৰপিৰে উঠে, সেইটো হৈছে হেণ্ডিমেন। তাতকে মিছা আৰু তাৰ দৰে কি ক'ম আৰু, সেইটো ভাষা নাই। তাৰ দৰে হেৰি মানুহ বয়া মানুহ আৰু কোনো নাই, ফুচলা মানুহ কোনো নাই। সি মোৰ হিচাপত আপি যদি পতলা হয়, সি 10টা না 20টা কথা পাৰিলা হয়। ইমান ফুচলাব জানে। এতিয়া ফুচলাই কেনেকে? এই হ'ল কি, আমাৰ অনুৰাধাত বঢ়িয়াকে ৰখি আছে, গোটেই ভিৰ বাছ। তাৰপিছত ইফালে পিছফালৰ চিটত বহি থকা 4টা 5টা মানুহে বৰ হাল্লা কৰিছে নহয়। বোলে এই বাছখন যাবা দিবি না, ঘৰৰ পৰা মাতি আনিবি নেকি মানুহ? তাৰপিছত সি ক'ব নাই গৈছে। তাৰপিছত মিছাও থাপৰে দিব। আৰু তাৰ আৰু ড্ৰাইভাৰৰ মাজত অলপ বুজাবুজি থাকে। যদি থাপৰেটো মিহিকে হয় বাছৰ বডিত, তেতিয়া ড্ৰাইভাৰে নাযায়, এনেই মোচন এটা দে যাওক। আৰু থাইপ্ৰিনটো যদি ডাবুল হয়, তেতিয়াহে যাব, গম পাই যে যাবা দিছি। সেই মিছ আণ্ডাৰষ্টেণ্ডিংটো মানুহে বুজি নাপায়। মানুহে থাইপ্ৰেছি যাব, কিন্তু ইফালে যে সি মিহিকে থাইপ্ৰেছি সেইটো গম নাপায়। তাৰপিছত ইনকে ক'লা কৈ পেলাই আৰু 5 মিনিটৰ পিছত বিৰক্তি লাগি মানুহ আহে বোলে যাবা দিবি না দাদাই? তাৰপিছত সি ক'ব গৈছো, লেডিজ আহিছে, লেডিজ। ইনকে ক'ৰ লগে লগে পিছফালে বহি থকা মানুহকেইটা অলপ ভাবে লেডিজ আহিছি ৰ,
অলপ মানে সভ্যতাটো দেখাব লাগিব, ইনকে আটা পেলিতো নহ'ব, সেইকাৰণে সিহঁতে চুপচাপ থাকে। তাৰপিছত ইফালে যি চাই যি লেডিজ না কি ক'ৰবাত দেখোন চেংৰা চলিহে উঠিল। তাৰপিছত সিহঁতৰতো মাথা গৰম হৈ গ'ল, হৈ পেলাই কৈছে এইবাৰ যাবা দিবি না, এটা দুটামান উঠিয়ে গ'ল। যাই পেলাই তাৰপিছত উঠি যাই পেলাই তাৰ গলটোত গবৰা মাৰি ধৰবা লৈছিল মাত্ৰ, তাৰ আগে আগে সি ক'লা যা যা যা। তাৰপিছত অনুৰাধাৰ পৰা গুচি গ'ল। যাই পেলাই সিফালে তোমাৰ বামুণী বইনাকত আৰু সেই একে বাহানা, তাতে তোমাৰ ৰখিব আৰু মানে ৰখিব মানে একেবাৰে এই মৰা গৰু হৈ পেলাই ৰখে তাতে, মানে লচন নাই। আৰু পিছফালৰ মানুহকেইটা হাল্লা কৰিলিও মাৰিবা গেলিও মানে সি ৰখাব আৰু তাতে মানে ফিক্স টাইম থাকে। সেইটো টাইমত মানে হেন পাইছোঁ তাহাঁত তিৰিমাখা সেই বামুণী কলনী বজাৰত চব্জি বজাৰ কৰিব যায় হেন পাইছোঁ, সেইকেইটাক একেবাৰে লৈ পেলাই যাব নেকি। সেইটো হ'ল তাৰপিছত সেনকে যাই কিবাকে আৰু মানে বাপৰে বাপ বামুণী বইনাত যে ভিৰ কৰিব, তাৰ পৰা নুনমাটি নাৰেঙীলৈকে যোৱা মানুহৰ হাৰাশাস্তি হয় আৰু। এনে সেই গৰমৰ দিনত যদি সেই পাঞ্জাবাদী মানুহ অহা নেই, তাৰ পৰা তোমাৰ এই এনে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈ থাকে নহয় বোলে চব ধৰ্ম মানুহৰ মিলা প্ৰীতি হ'ব লাগে। তো এই মিলা প্ৰীতি মই ভাবিছোঁ বাছতে হেন পাইছোঁ, কিন্তু মানুহৰ মিলা প্ৰীতি নহয়, এই ঘামৰ গোন্ধৰ মিলা প্ৰীতি হয়। আৰু সেই মিলা প্ৰীতি হৈ কিবা এটা বেলেগে গন্ধৰ সৃষ্টি হয় মানে। আপুনি সেইটোৰ কাৰণে আৰু মানে বাপৰে বাপ, সেইটো যদি একবাৰ শুনছি তেতিয়া মানে কি পালো, স্বৰ্গই পালো না নৰকে পালো না আপুনি গমেই পাবাৰ নাই। এই মানুহক এনেস্থেচিয়া দি পেলাই বেহুচ কৰে, কিন্তু সেই তাৰে গোন্ধ নি পেলাই ডাক্তৰ মখাই ব্যৱহাৰ কৰিব পাৰে বেহুচ কৰিব কাৰণে। তাৰ যদি এনেকে কৰি পেলাই গোন্ধ, যি গোন্ধ, আৰু যদি সেই গোন্ধৰ মানে আপুনি বাচিব খুজিছে তেতিয়াহ'লে ধুনীয়াকৈ অমলি যাব লাগিব। আৰু অমলি গেলে মানে সাৱধান, আপোনাক মই অমলি যাবৰ কাৰণে অনুগ্ৰহ কৰা নাই। অমলি গেলে আপুনি বাটাটো পাব, কিন্তু যদি বাটাৰ লগত পিছফালে যদি অমলি গেছি, বাটাহৰ লগত আপুনি কেতিয়াবা সেই থু, তাৰপে পিক, তামোলৰ টুকুৰাও আহি পেলাই আপোনাৰ মুখত পৰিব পাৰে। তো সেইকাৰণে সাৱধান। আৰু এতিয়া সেই যি আমাৰ ফ্লাইট মাখাত প্লেন মাখাত গেলি সেই চিল খান দিয়ে প্লাষ্টিকৰ, সেইখান দে ভাল হৈছে। আপুনি পিছফালে যদি উঠে অমলি, এতিয়া বঢ়িয়াকৈ সেইখন পিন্ধিলি বঢ়িয়াকৈ বাটাও পালাক আৰু সেই সুৰক্ষাও দিলাক আপোনাক। তাৰপৰা এইগিলাখান কৰাৰ পিছত আৰু কি ক'ম আৰু এটা হৈছে আমাৰ ওস্তাদ ড্ৰাইভাৰ, সি মৰণ নহয় মানে গাড়ীয়ে চলাইছি না সি ঘৰত ঢেঁকিয়ে দেই, সি ব্ৰেক মাৰছি না, মানে ব্ৰেক মাৰাৰ তাৰ মোচনটো মানে ঢেঁকি মাৰা হান, ইমান জোৰত মাৰিব পিছফালৰ মানুহ চিটকি যায় আগফালে পায়। তাৰপিছত আৰু ড্ৰাইভাৰে নিজে চক খাই বোলে হাও তকৰ পে আহি পেলি বোলে মই পিছত বহি আছিলোঁ, তই ব্ৰেক মাৰাৰ কাৰণে মই একেবাৰে চচৰি আগফালে সেই ইঞ্জিনৰ ওচৰত আহি পাইছোঁ। তই ব্ৰেক মাৰছা নে কি মাৰছা, অলপ লাহেকৈ মাৰিব নোৱাৰা? তোৰ মানে ইমান হেৰি কিয়, এই ঢেঁকীটো মাৰা এই ভৰিখন দেখোন একেবাৰে গাধা আনিছি, পুটকে লাঠি মাৰি দে একদম টাহকে ব্ৰেকটো মাৰি দে। তো সেইটো কৰিলে সি ব্ৰেকটো ইমান জোৰে মাৰে, আৰু মানে তাৰ চলতটো মোচন নাইয়ে। মানুহ মাখা ৰাস্তাৰ যিমান খোজকাঢ়ি যায়, সিহঁতক মানে এই চাটনি বনাই যোৱা মানে ধান্দাত থাকে, যেন মানে কোনটো পাং কোনটো নাপাং চাটনি বনাই পেলাই একেবাৰে উঠে ল'বা। এইটো তাৰ ড্ৰাইভাৰৰ মানে মোচন, আৰু সি মানে আশা নাটেদি চোৱা তাৰ চৌলা মানে ধুনীয়া মানে প্ৰেক্টিচ আছে। আশা নাটেদি চলায়, আশা নাটেদি সি ছিগনেল দিব, মৰা গৰু চালা তোক সেই ইণ্ডিকেটৰ দিছিতো, ইণ্ডিকেটৰ ইউজ কৰ, হাতখন কিয় ইউজ কৰিব লাগে? হাতখন ইউজ কৰিলেহে হয় নেকি? ইণ্ডিকেটৰ ইউজ কৰ। তাৰপিছত এই ড্ৰাইভাৰ কেইটাতো সেনে। তাৰপিছত আৰু আমাৰ গুৱাহাটীত কেইখনমান গাড়ী আছে, এই নিপা বুলি এখন আছে, নিপাই না সিপাই, সেইখন গাড়ী মই সৰুৰ পৰা দেখিছোঁ, সেই বেকা না বেকাই হৈ থাকিল। সি মানে ইমানে মানুহ উঠলাক তাৰ এক চাইডে বেকা, মানে এনাহান গাড়ীখন আগকেইটাহান, তো মানে খালী গেলিয়ে মানে আগকেইটাই হৈ থাকে গাড়ীখন, মানে ইমান মানুহ উঠে। তো সেইকাৰণে অলপ অনুৰোধ কৰিছোঁ, এতিয়া কৰোণাৰ পিছত পৰিস্থিতিটো অলপ ভাল হৈছে, তো মানুহ অলপ খালী চালি নাই, বেছি ভিৰ কৰি নানে, তো সেইটোৱে হ'ব লাগে। তো ইমান সেই ঘামৰ মিলা প্ৰীতি আমাক নালগে বাছ কেইখনত, তাকো গৰমৰ দিনত। ঠাণ্ডাৰ দিনততো বাৰু ঠিকেই আছে, কিন্তু গৰমৰ দিনত, আৰু আমাৰ গুৱাহাটীততো গৰম বেছি পৰেতো, আৰু সেই ঘাম চাম হ'লেও এইটো, সেইকাৰণে মোৰ অনুৰোধ ইমান মানে ভিৰ চিৰ কৰিব নালাগে। তো সেইটোৱে অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছিল বাৰু। মোক জনাবচোন কেনে পালাক, ভালে পালাক না বেয়া পালাক, না আৰু কিবা আপোনাৰ লগৰ লগত অলপ ভাল অভিজ্ঞতা আপোনালোকৰ লগত আছে, মোক অলপ জনাব দেই। তো ঠিক আছে, আহিলোঁ।